বৰষুণৰ অভাৱত ধূসৰ হৈ পৰিছে প্ৰকৃতি। ৫-৬ মাহে নাই জুবিন গাৰ্গৰ প্ৰিয় এজাক হেঁপাহৰ বৰষুণ। জুবিন গাৰ্গৰ অভিমানত মেঘ হৈ লুকাই আছে বৰষুণ জাক। সোমবাৰে ক'ৰবাত এটোপাল দুটোপাল বৰষুণ আহিল আৰু গুচি গ'ল। 19 ছেপ্টেম্বৰ 2025 সেই অভিশপ্ত দিনটোতে আহিছিল কোনেও মানিব নোৱাৰা সেই খবৰটো। জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অসমলৈ লৈ অনা হ'ল প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ। সৰুসজাই ষ্টেডিয়ামত ৰখা হ'ল ঈশ্বৰ পুত্ৰক। ঈশ্বৰ পুত্ৰৰ সাক্ষী হৈ নামি আহিছিল এজাক বৰষুণ। শোকত অৱক্লান্ত অনুৰাগীৰ বাবেই যেন আছিল সেই বৰষুণ। বৰষুণ ভালপোৱা জুবিন গাৰ্গৰ প্ৰিয় এজাক বৰষুণ অবিহনে আজি ৫ মাহে অনুৰাগীয়ে অতিক্ৰম কৰিছে এটা খন। গছ ভাল পাইছিল ঈশ্বৰ পুত্ৰই। সেউজীয়া ৰাজন্ম প্ৰেমিক আছিল জুবিন গাৰ্গ। এজাক বৰষুণৰ অভাৱত গছবোৰৰো বৰণ সলাইছে। ঈশ্বৰ পুত্ৰৰ প্ৰিয় সেউজীয়াবোৰ হৈ পৰিছে বৰণহীন। বৰষুণ নোহোৱাৰ বাবে আজিও অনুৰাগীয়ে সুঁৱৰিছে বৰষুণ ভালপোৱা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ এই কথা। প্ৰকৃতি আৰু জুবিন গাৰ্গৰ মাজত আছিল মধুৰ সম্পৰ্ক। জুবিন গাৰ্গ নোহোৱাৰে পৰা অহা নাই বৰষুণ এজাক। বৰষুণ আৰু জুবিন দা যেন এটা মুদ্ৰা ইপিঠি সিপিঠি, যেনেকৈ প্ৰকৃতি আৰু জুবিন দা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, ঠিক তেনেকৈ বৰষুণৰ লগত জুবিন দাৰ প্ৰেম অদ্ভুত ভাল পায়, অদ্ভুত প্ৰেম বৰষুণৰ প্ৰতি। জুবিন আৰু বৰষুণ যেন কত যুগৰে মিলন। বৰষুণৰ প্ৰসংগত জুবিন অনুৰাগীৰ ক্ষোভ। প্ৰিয় শিল্পীৰ ন্যায়ৰ বাবেই যেন ৰৈ আছে বৰষুণ জাকে। জুবিন গাৰ্গক ন্যায় নিদিয়া বাবেই অহা নাই বৰষুণ এজাক। জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে, হেৰাই যোৱাৰ পৰা আজিলৈকে মানে বৰষুণৰ একো দেখাই নাই। আনকালে ফাগুন মাহত পূৰা বতাহ বৰষুণ লগত আহে, কিন্তু জুবিন দা হেৰাই যোৱাৰ পিছৰ পৰা না বতাহ না বৰষুণ একো আমি পোৱাও নাই। মই ভাবোঁ যে জুবিন দা আমাৰ হিয়াৰ আমঠু। তেওঁ যেতিয়া ন্যায় পাব, তেওঁ ন্যায় পোৱাৰ পিছতে যাতে মানে প্ৰকৃতিৰ বৰষুণ বা এইটো হ'ব বুলি মই ভাবিছোঁ। মানে জুবিন দাৰ যেতিয়া দেহটো লৈ অহা হৈছিলে তেতিয়া আমি সেই ছিজনটোত কোনো ধৰণৰ বৰষুণ নাহে। প্ৰকৃততে আমি সেইখিনি সময়ত কোনো ধৰণৰ বৰষুণ নাপাওঁ, কিন্তু হঠাতে তেনেকুৱা এটা ধুমুহা বৰষুণ, যি বৰষুণে এনেকুৱা লাগিছে যে গোটেই ঠাইখিনিক চাফা কৰি থৈ গ'ল, বা এনেকুৱা লাগিছে যে গোটেই প্ৰকৃতিয়ে তেওঁৰ কাৰণে কান্দিছে যে আজি আমাৰ প্ৰতি আমাৰ ভগৱান বা আমি যাক বিশ্বাস কৰোঁ সেই মানুহজন আজি আমাৰ লগত নাই। বৰষুণ ভালপোৱা প্ৰিয় শিল্পীৰ অভিমানতেই অহা নাই নেকি বৰষুণ জাক। আজি প্ৰতিটো ক্ষণ সকলোৱে অপেক্ষা কৰিছে এজাক বৰষুণৰ বাবে। প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰিছে প্ৰিয় শিল্পীগৰাকীৰ অভাৱ, যেন আকৌ উভতি আহিব। আকৌ এবাৰলৈ আহা না উভতি। গান গাবলে তোমাক লাগে, নাহৰ ছায়াৰাতি মচি ৰ'দে ঘতে উমলিবলে তোমাক লাগে। তুমি নাই বাবে বৰষুণ জাকেও যেন অভিমান কৰিছে। হে প্ৰিয় শিল্পী, আকৌ এবাৰকৈ নামি আহা নাই এজাক হেঁপাহৰ বৰষুণ হৈ। ফাগুন যোৱাৰ সময়ে তোমাৰ প্ৰিয় গছবোৰক সেউজীয়া কৰি আকৌ এবাৰ সজীৱ কৰি তোলা ফাগুন যোৱাৰ পৰত ঘূৰাই দিয়া আমাৰ উশাহ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত কবিতা শৰ্মা আৰু দীপ হাজৰিকাৰ ৰিপৰ্ট DY 365। গান গাবলে তোমাক লাগে।